আপুনি যদি চাই তেজপুৰখন জিঅ'গ্ৰাফিকেলি ইমান ধুনীয়া ঠাইত ছিটুৱেটেড। আমি যদি কাজিৰঙালৈ যাব লাগে তেজপুৰত থাকি যাব লাগিব, আমি যদি নামেৰিলৈ যাব লাগে তেজপুৰত থাকি যাব লাগিব, আমি যদি টাৱাঙলৈ যাব লাগে বা অৰুণাচললৈ যাব লাগে আমি তেজপুৰত থাকি যাব লাগিব। কিন্তু তেজপুৰৰ যিটো আমাৰ টুৰিজিম ছেক্টৰ আমাৰ যেনেকৈ ডেভেলপ হ'ব লাগিছিল, আমাৰ অসমৰ বাহিৰত আপুনি যদি যায় বা ভাৰতৰ বাহিৰত যদি যায়, তেজপুৰ বুলি কোনো এটা ঠাই আছে বুলি তেওঁলোকে চিনি নাপায়। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে আমি প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই কথা পাতি আহিছিলোঁ আৰু যিহেতু আমাৰ হাতত সময় কম আছিল, আমি কিছুমান কথা ঠিক কৰি লৈছিলোঁ। যেনেকৈ ধৰক আমি তেজপুৰত আমাৰ সংগঠন আৰম্ভ কৰিছিলোঁ, তেওঁলোকে বেলেগত আৰম্ভ কৰিছিল। কিন্তু আমাক আচৰিত কৰি তেওঁলোকে য'ত সংগঠন কৰিছিল তাত টিকেট প্ৰদান নকৰি তেজপুৰত প্ৰদান কৰাটো আমাৰ বাবে আজিও সাঁথৰ হৈ ৰ'ল। তেওঁলোকে কৈছে ইয়াত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিছে, কিন্তু আচলতে প্ৰতিদ্বন্দ্বিতা কেতিয়াও বন্ধুত্বপূৰ্ণ হ'ব নোৱাৰে। নমস্কাৰ। গতিকে অসমত চলিছে নিৰ্বাচনৰ বতৰ আৰু এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আজি আমি উপস্থিত আছোঁ তেজপুৰ সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী শ্ৰীযুত জানমণি বৰা ডাঙৰীয়াৰ লগত। প্ৰথমতে শুভকামনা জনালোঁ আপোনাক। ধন্যবাদ। দাদা, প্ৰথমতে জানিব বিচাৰিম যে লয়াৰৰ পৰা পলিটিচিয়ান কেনেকৈ আৰু কিয়? পোনপ্ৰথমে মই আপোনালোকৰ তেজপুৰ বাৰ্জৰ জৰিয়তে তেজপুৰবাসী ৰাইজলৈ নমস্কাৰ জনাইছোঁ। আৰু আচলতে ছাত্ৰ অৱস্থাৰ পৰাই মই সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত আছিলোঁ। মই তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আছিলোঁ, জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা আছিলোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আছিলোঁ। পৰৱৰ্তী পৰ্যায়ত ওকালতি জইন কৰিলোঁ, কিন্তু মই ওকালতি জইন কৰাৰ কিছু বছৰৰ পিছতেই অসম গণ পৰিষদৰ যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক আছিলোঁ। কিন্তু বিগত কিছু বছৰৰ পিছত মই সেই দল ত্যাগ কৰিলোঁ, কাৰণ তেওঁলোকে যেতিয়াই আঞ্চলিকতাবাদৰ চৰিত্ৰ অক্ষুণ্ণ ৰাখিব নোৱাৰিলে, মই সেই দলৰ ত্যাগ কৰি মই নিজৰ প্ৰফেশ্যন, মোৰ যি অধিবক্তা বৃত্তি তাত জড়িত আছিলোঁ। আৰু প্ৰতি পৰ্যায়ত যেতিয়া এই অসম জাতীয় পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঔৰসত এই নতুন দল গঠন হ'ল, যিহেতু নিজৰ সংগঠনে গঠন কৰা দল, তেতিয়া তেওঁলোকে দায়িত্ব দিলে, এই দায়িত্ব পালন কৰিলোঁ। আৰু বৰ্তমান তেওঁলোকে দলীয় দায়িত্বৰ বাহিৰে এই দলটিক তেজপুৰত প্ৰতিনিধিত্ব কৰাৰ দায়িত্ব দিছে আৰু সেই দলৰ আদেশ মতেই মই দলক প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়িছোঁ। জাতীয় পৰিষদ গঠন হোৱাত ছাত্ৰ ৰাজনীতিত বৰ ডাঙৰ এটা ভূমিকা আছিল। গতিকে আপোনাক যদি ৰাইজে জিকায়, ছাত্ৰ সমাজৰ উন্নতিৰ বাবে আপুনি কি কি পদক্ষেপ ল'ব বুলি ভাবিছে? আমাৰ যি ৰাজনৈতিক দল, আমি যাক ৰাজনৈতিক সংগ্ৰাম বুলি কওঁ, এই ৰাজনৈতিক সংগ্ৰামখনৰ আচলতে সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেই প্ৰথম আৰম্ভ কৰিছিল আৰু তাৰপিছতেই অসম জাতীয় পৰিষদ পূৰ্ণাংগতা লাভ কৰে। আমাৰ যি শিক্ষা ব্যৱস্থা তাৰ যথেষ্ট ধৰণৰ এক উন্নতিৰ প্ৰয়োজন আছে, এক নতুন কাৰিকৰী শিক্ষা, বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজন আছে। আমি যি গুণগত শিক্ষা ব্যৱস্থাৰ প্ৰয়োজন আছে, সেই প্ৰয়োজন আমি অভাৱ অনুভৱ কৰিছোঁ অসমত। গতিকে এক সুশৃংখলিত, এক পৰিকল্পিত শিক্ষা ব্যৱস্থা আমি অসমত প্ৰযোজ্য কৰিবলৈ আমি চেষ্টা কৰিম আৰু লগতে বৃত্তিমুখী যি আমাৰ শিক্ষা ব্যৱস্থা আৰু কাৰিকৰী যি শিক্ষা ব্যৱস্থাৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিম, যাতে আমাৰ নতুন প্ৰজন্মই অকল চাকৰিমুখী নহয়, এক সংস্থাপনৰ বাট মুকলি কৰিব পাৰে, তেনেকুৱা ধৰণৰ এক শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তন আৰু লগতে নতুন প্ৰজন্মই যাতে স্বনিৰ্ভৰশীল হ'ব পাৰে, নিজৰ কাৰণে নিজৰ বাট মুকলাব পাৰে, তেনেকুৱা ধৰণৰ শিক্ষানীতিৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিম। ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ এটা মিত্ৰতা আছিল বুলি আমি চবেই গম পাওঁ, এটা এলায়েন্সৰ কথা আছিল। যিহেতু কিন্তু তেজপুৰ সমষ্টিত মিত্ৰতা থকাৰ পিছতো বেলেগ বেলেগকৈ প্ৰাৰ্থী দিয়াৰ কি মানে আছে? চাওক, আমি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে আমি প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই কথা পাতি আহিছিলোঁ আৰু যিহেতু আমাৰ হাতত সময় কম আছিল, গতিকে আমি কিছুমান কথা পাতি লৈছিলোঁ যে আমি কিছুমান কথা ঠিক কৰি লৈছিলোঁ। যেনেকৈ ধৰক আমি তেজপুৰত আমাৰ সংগঠন আৰম্ভ কৰিছিলোঁ, তেওঁলোকে বেলেগত আৰম্ভ কৰিছিল। আমি ৰঙাপাৰাত আৰম্ভ কৰিছিলোঁ, তেওঁলোকে অন্য এটা সমষ্টিত আৰম্ভ কৰিছিল। কিন্তু আমাক আচৰিত কৰি তেওঁলোকে য'ত সংগঠন কৰিছিল তাত টিকেট প্ৰদান নকৰি তেজপুৰত প্ৰদান কৰাটো আমাৰ বাবে আজিও সাঁথৰ হৈ ৰ'ল। আমি কিছুমান কথা আগতেই ঠিক কৰি লৈছিলোঁ যে আমি ক'ত প্ৰাৰ্থিত্ব দিম বা আমি ক'ত আমাৰ সাংগঠনিক কামবোৰ আগবঢ়াম। কিন্তু আমাক আচৰিত কৰি তেওঁলোকে য'ত সংগঠনৰ কাম কৰিছিল তাত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা নকৰি, আমি য'ত তেজপুৰত সংগঠন কৰিছিলোঁ, আপোনালোকে জানে যে যোৱা 7 তাৰিখে আমি ইয়াত এখন মহিলা অভিৱৰ্তন পাতিছিলোঁ, যি কেন্দ্ৰীয় সমিতিৰ যি আমাৰ মহিলা শক্তি আছে তাৰ অভিৱৰ্তন আমি ইয়াত পূৰ্ণাংগভাৱে আটকধুনীয়াভাৱে আমি অনুষ্ঠিত কৰিছিলোঁ। তাৰপিছত তেওঁলোকে কিহৰ বাবে য'ত সংগঠন কৰিছিল তাত টিকেট নিদি ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰিলে, সেইটো আজিলৈকে আমাৰ বাবে সাৰ্থক হৈ থাকিল। আৰু তেওঁলোকে কৈছে ইয়াত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিছে, কিন্তু আচলতে প্ৰতিদ্বন্দ্বিতা কেতিয়াও বন্ধুত্বপূৰ্ণ হ'ব নোৱাৰে। যদি তেজপুৰৰ ৰাইজে আপোনাক ভোট দি জিকায়, গতিকে তেজপুৰক লৈ আপোনাৰ পৰিকল্পনা কি? তেজপুৰৰ ৰাইজে যদি আমাক সেৱা কৰাৰ সুবিধা প্ৰদান কৰে, আমাৰ তেজপুৰক লৈ কিছু পৰিকল্পনা আমি কৰিছোঁ। আপোনালোকে গম পায় যে আমি ইতিমধ্যেই
অসমৰ বিভিন্ন সমষ্টিক লৈ পেলাই কিছুমান পৰিকল্পনা আৰম্ভ কৰিছোঁ আৰু এই পৰিকল্পনাসমূহ যুগুত কৰাৰ যি অধ্যক্ষতাৰ দায়িত্ব দিয়া হৈছে আমাৰ তেজপুৰৰ সুসন্তান জয়মণি ভাগৱতীয়ে এই কামবোৰ আৰম্ভ কৰিছে। তেজপুৰৰ যিটো আমাৰ টুৰিজিম ছেক্টৰ আমাৰ যেনেকৈ ডেভেলপ হ'ব লাগিছিল, আমাৰ অসমৰ বাহিৰত আপুনি যদি যায় বা ভাৰতৰ বাহিৰত যদি যায়, তেজপুৰ বুলি কোনো এটা ঠাই আছে বুলি তেওঁলোকে চিনি নাপায়। কোনোবাই চিনি পায়, কিন্তু এইটো খুব লিমিটেড। ইয়াক যদি আমি ভালকৈ প্ৰসাৰ কৰোঁ আৰু আমি এটা আমাক যদি ইয়াক আমি পৰ্যটন হাব, টুৰিজিম হাব হিচাপে যদি আমি ইয়াক তৈয়াৰ কৰিব পাৰোঁ নহয়, কাৰণ আপোনালোকে জানে যে টুৰিজিম ইজ দ্য ফাষ্টেষ্ট গ্ৰ'য়িং ইণ্ডাষ্ট্ৰি ইন দি ৱৰ্ল্ড ৰাইট নাও, কাৰণ টুৰিজিম ছেক্টৰটো বহুত ফাষ্ট গ্ৰ' হৈ আছে আৰু টুৰিজিমৰ লগত গোটেই নতুন নতুন ল'ৰা ছোৱালীৰ পৰা আদি কৰি বহুত এজেঞ্চি ইয়াত ইনভলভ হৈ থাকে। গতিকে নতুন নতুন ল'ৰা ছোৱালীয়ে আমাৰ যুৱ প্ৰজন্মই ইয়াত যথেষ্ট স্বনিয়োজনৰ সুবিধা পাব আমি যদি তেজপুৰক টুৰিজিম হাব হিচাপে তৈয়াৰ কৰিব পাৰোঁ। এই ক্ষেত্ৰত মোৰ কিছুমান পৰিকল্পনা আছে যে আমি যদি বিজ্ঞানসন্মতভাৱে তেজপুৰক টুৰিজিম হাব হিচাপে তৈয়াৰ কৰিব পাৰোঁ, ইয়াক আমি প্ৰচাৰ কৰিব পাৰোঁ, তেজপুৰক যদি এটা ব্ৰেণ্ড হিচাপে আমি প্ৰচাৰ কৰিব পাৰোঁ। কাৰণ আপোনালোকে জানে যে আমাৰ কাষতে আমাৰ এটা নাগালেণ্ডত এটা হৰ্ণবিল ফেষ্টিভেল হয় আৰু হৰ্ণবিল ফেষ্টিভেলত প্ৰায় 4.5 লাখৰ পৰা 5 লাখ মানুহ বিদেশী পৰ্যটন সেই সময়ত নাগালেণ্ড কিচিমা ভিলেজলৈ আহে। তাৰ একমাত্ৰ কাৰণ হ'ল হৰ্ণবিল ফেষ্টিভেলক তেওঁলোকে ইমান ধুনীয়াকৈ ব্ৰেণ্ড কৰিছে, ইমান ধুনীয়াকৈ প্ৰচাৰ কৰিছে, মাৰ্কেটিং কৰিছে যে পৃথিৱীৰ সকলো মানুহে হৰ্ণবিল ফেষ্টিভেলৰ বিষয়ে জানে। আৰু হৰ্ণবিল ফেষ্টিভেল যোনে যোনে গৈছে তেওঁলোকে দেখিছে এটা ফেষ্টিভেল হয়। কিন্তু আমাৰ তেজপুৰত ইমান ধুনীয়াকৈ অৱস্থিত এটা ঠাই, আমি ইয়াত যদি ভালকৈ প্ৰচাৰ কৰোঁ, তেজপুৰক যদি টুৰিজিম হাব হিচাপে আমি তৈয়াৰ কৰিব পাৰোঁ, আমাৰ ল'ৰা ছোৱালী ইয়াতে যথেষ্ট এমপ্লয়মেণ্টৰ জেনেৰেশ্যন হ'ব। আৰু লগতে আৰু এটা কথা মই অনুভৱ কৰোঁ, যিহেতু মই খেলৰ লগতো জড়িত, আমাৰ তেজপুৰত এখন আটকধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ থকা এখন খেলপথাৰৰ অভাৱ। সেই গতিকে এই খেলপথাৰখনক যদি আমি যদি এখন আটকধুনীয়া খেলপথাৰ আমি তেজপুৰত তৈয়াৰ কৰিব পাৰোঁ, আমাৰ ল'ৰা ছোৱালীয়ে বিভিন্ন পৰ্যায়ত আমাৰ তেজপুৰৰ লগতে অসমক প্ৰতিনিধিত্ব কৰাৰ এটা সুবিধা পাব বুলি মই ভাবোঁ। ঘৰে ঘৰে উপাৰ্জন, সকলোৰে সংস্থাপন, সেইটো কেনেকৈ সম্ভৱ হ'ব? চাওক, আমি আচলতে সংস্থাপন বুলি কওঁতে চাকৰি বুলি ক'ব বিচৰা নাই। অ'কে, আমাৰ চৰকাৰ যদি হয়, চাকৰি যিটো বিধিগত ব্যৱস্থাত চলে সেই চাকৰি চলি থাকিব। কিন্তু আমি এটা কেম্পেইন আৰম্ভ কৰিছোঁ, আমি সমষ্টিভিত্তিত কিছুমান সমস্যা আৰু সম্ভাৱনা বুলি এটা কেম্পেইন আৰম্ভ কৰিছোঁ। আৰু আমাৰ যিটো পৰিকল্পনা, আমাৰ সমষ্টিভিত্তিত পৰিকল্পনাটো বেলেগ। আপুনি যদি আমাৰ ওচৰ চুবুৰীয়া সমষ্টিকেইটাই চাই, আপুনি দেখিব যে বিশ্বনাথ চাৰিআলিত মাছৰ উৎপাদন খুব ভাল হয়, খাৰুপেটীয়াত চব্জিৰ উৎপাদন খুব ভাল হয়, আৰু বিহালীত ক্ষুদ্ৰ চাহ খেতিয়ক আছে। গতিকে আমি যদি সমষ্টিভিত্তিত যিখিনি সমস্যা আছে আৰু সমষ্টিভিত্তিত যিখিনি সম্ভাৱনা আছে সেই ওপৰত কাম কৰিবলৈ যাওঁ, তাত আমি যদি য'ত ৰিচ'ৰ্চেছ আছে, য'ত সম্ভাৱনা আছে, আমি যদি য'ত মাছৰ ভাল উৎপাদন হয়, আমি তাত যদি এখন ভাল বজাৰ দিব পাৰোঁ, ভাল প্ৰশিক্ষণ দি পেলাই আমি আমাৰ ল'ৰা ছোৱালীখিনিক যদি মৎস্য ক্ষেত্ৰত উৎপাদনৰ লগত জড়িত কৰিব পাৰোঁ, বা য'ত ক্ষুদ্ৰ চাহ খেতিয়ক আছে আমি তাত যদি বটলি ফেক্টৰী কৰি বেচিকেলি আমাৰ যোনখিনি লোকেল এগ্ৰিবেছৰ পৰা আদি কৰি ইণ্ডাষ্ট্ৰি, সৰু সৰু যিখিনি ইণ্ডাষ্ট্ৰি আমাৰ ল'ৰাখিনিক আমি ছাপোৰ্ট কৰিব পাৰোঁ, যিখিনি চৰকাৰে এখনে কৰিব পাৰে। আৰু আপুনি চাব, আমি ভাবোঁ যে আমাৰ প্ৰত্যেকটো বস্তু বাহিৰৰ পৰা আমদানি হয়। আমাৰ খেতিয়কে যেতিয়া কাম কৰে, আমি যেতিয়া বিলাহী কিনিবলগীয়া হয় আমি 40 টকা দি কিনিবলগীয়া হয়, আমাৰ খেতিয়কে যেতিয়া বিক্ৰী কৰিবলগীয়া 5 টকা দি বিক্ৰী কৰিবলগীয়া হয়। কিন্তু আমি যদি ক্ষুদ্ৰ ক্ষুদ্ৰ ক'ল্ড ষ্ট'ৰেজ, বিভিন্ন পৰ্যায়ত যদি আমি ক'ল্ড ষ্ট'ৰেজ ৰাখোঁ, আমাৰ খেতিয়কখিনিয়ে সেইখিনি সময়ত যেতিয়া উৎপাদন হ'ব তেওঁক সংৰক্ষণ কৰি পেলাই উচিত দামত পিছত বিক্ৰী কৰিব পাৰিব। আৰু আমি এখন যদি বজাৰ দিব পাৰোঁ, এখন উন্নত মানৰ বজাৰ দিব পাৰোঁ, য'ত কৃষকে নিজৰ বস্তু নিজে বিক্ৰী কৰি পেলাই উচিত মূল্য পাব পাৰিব, তেনে সেইটোৱে আচলতে আমাৰ সংস্থাপনৰ ঘৰে ঘৰে উপাৰ্জন আৰু ঘৰে ঘৰে সংস্থাপনৰ এটা মূল মন্ত্ৰলৈ আমি আগবাঢ়িছোঁ। এটা সাধাৰণ প্ৰশ্ন আপোনাক সুধিব বিচাৰোঁ যে জানমণি বৰাক তেজপুৰৰ ৰাইজে কিয় ভোট দিব? চাওক, আচলতে যিহেতু গণতন্ত্ৰ প্ৰক্ৰিয়া এটা অংগ নিৰ্বাচন, আৰু এই নিৰ্বাচনত ৰাইজেই ৰজা, গতিকে ৰাইজে সিদ্ধান্ত ল'ব। কিন্তু মই ভাবোঁ যে আমি ৰাইজৰ কাম কৰিবলৈ ওলাই আহিছোঁ, আৰু ইমান দিনে আমি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আদি কৰি এটা সামাজিক জীৱন আমি অতিবাহিত কৰি আহিছোঁ, আৰু আমাৰ এটা কাম কৰাৰ মন আছে তেজপুৰক লৈ। আৰু মই ভাবোঁ যে তেজপুৰৰ ৰাইজে আমাৰ যি কাম কৰাৰ ইচ্ছা, এই ইচ্ছাক আমাক সাৰগত কৰি আমাক তেজপুৰক সেৱা কৰাৰ এটা সুযোগ প্ৰদান কৰিব। ৰাইজৰ কথা যিহেতু আপুনি ক'লে, ইমান দিন আপুনি কেম্পেইনিং কৰি আছে তেজপুৰ সমষ্টিত, গতিকে ৰাইজৰ সমৰ্থন কেনেকুৱা পালে আপুনি? আমি বিগত যিকেইদিন আমি ৰাইজৰ কাষলৈ গৈছোঁ, ৰাইজৰ সঁহাৰি যথেষ্ট স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আৰু আমাক যথেষ্ট যোগাত্মক সঁহাৰি আগবঢ়াইছে। গতিকে আমি আশাবাদী যে আমি তেজপুৰখনক যি সেৱা কৰাৰ সুবিধা ৰাইজে আমাক প্ৰদান কৰিব। বহুত ভাল লাগিল আপোনাক লগ পাই, বহুত ধন্যবাদ আমাক সময় দিয়াৰ বাবে, আৰু শুভকামনা জনালোঁ আপোনাক নিৰ্বাচনৰ। ধন্যবাদ আপোনালোকেও আপোনালোকৰ সময় লৈ পেলাই আমাক যি আমাৰ মনৰ কথা কোৱাৰ সুবিধা প্ৰদান কৰাৰ বাবে আপোনালোককো ধন্যবাদ জনালোঁ। লগতে তেজপুৰ ৰাইজকো
ধন্যবাদ আৰু আপোনালোকৰ আশীষ বিচাৰি নমস্কাৰ।